পবা সংরক্ষিত বনাঞ্চলে গাছ পাচারকারীদের উপদ্রব। অভিযোগ, রাতের অন্ধকারেই কেটে নেওয়া হচ্ছে বহুমূল্যবান গাছ। জোনাই বন বিভাগের নিরাপত্তায় ক্ষোভ জনমনে। বনাঞ্চলের কিছু কিছু এলাকায় ধরা পড়েছে গাছ কাটার ছবি। শীঘ্রই জোনাই বন বিভাগে উপযুক্ত ব্যবস্থা গ্রহণের আর্জি। প্রশাসনের কাছে কড়া শাস্তির দাবি স্থানীয়দের। অতি পৰিতাপৰ বিষয়। আমি বাৰে বাৰে ইয়াত পবা সংৰক্ষিত বনাঞ্চলৰ গছ কটা বাতৰি পৰিৱেশন কৰিছোঁ, কৰি অহা দেখিছোঁ আৰু নিজেও ইয়াত আমি আজি প্ৰত্যক্ষভাৱে ইয়াত চাবলৈ আহিলোঁ। দেখিলোঁ যে ইয়াত যিটো ৩ মাইল বিতখণ্ড অন্তৰ্গত যিটো বেৰাচাপৰি অঞ্চল আছে, বেৰাচাপৰি সেই ছাইডটোত দেখিছোঁ যে নতুনকৈ আকৌ গছ কাটিছে। সৰু আৰু ডাঙৰ গছ কেইবাজোপা আমি দেখিছোঁ, আৰু আছে গছ ভিতৰত আমি সোমাব পৰা নাই, যিটো বৰষুণ দি আছিলে। কিন্তু গতিকে এইটো অতি দুখ লগা আৰু পৰিতাপৰ বিষয়। ইমান বাৰে বাৰে কৰি থকাৰ পিছতো বাৰে বাৰে বন বিভাগে ইয়াৰ ওপৰত কোনো গুৰুত্ব দিয়া আমি দেখা নাই। আৰু যিগৰাকী বনাঞ্চলিক বিষয়া আছে তেওঁৰ একোৱেই নহয়, তেওঁ গায়ে নলৰে এইটো বাৰে বাৰে কৈ থকাৰ পিছতো। গতিকে আমি ইয়াৰ পৰা দাবী জনাইছোঁ বা আৰু চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইটো ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু পবা সংৰক্ষিত বনাঞ্চলখনক আমি যি অভয়াৰণ্যলৈ উন্নত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে, যদি এনেদৰে চলি থাকে তেতিয়াহ'লে পবাত আৰু একো নাথাকিবই। আজি আমি পবা ৰিজাৰ্ভত সোমাইছিলোঁ। তাৰ এইটো এই ৩ মাইল বিতখণ্ডৰ এইটো বেৰাচাপৰি লাইনৰ এই অংশটোত আমি আজি এফাক চাবলৈ সোমাইছিলোঁ। তেতিয়া আমি গছ কাটি থকা দেখিলোঁ। সেইটো কাৰণে কাটি থকা দেখি আমি চালোঁ সৰু ডাঙৰ গছ কাটি থৈছে। সেয়েহে আমি স্থানীয় যুৱক হিচাপে আমাৰ ৩ মাইল বিতখণ্ডৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ।